যাত্ৰাই লক্ষ লক্ষজনক আজি স্পৰ্শ কৰিব। লক্ষজনৰ আশীৰ্বাদ ল'বৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যাত্ৰাত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিব। আৰু আমি দেখিছোঁ এতিয়া মাত্ৰ মই তেজপুৰৰ পৰা আহিছোঁ, আহোঁতে ৰাস্তাত হাজাৰ হাজাৰ লক্ষাধিক লোক ৰাস্তাৰ কাষত থিয় হৈছে মুখ্যমন্ত্ৰীক এবাৰ চোৱাৰ বাবে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত হেঁপাহেৰে এতিয়া গুপ্তেশ্বৰ দেৱালয়ত পূজা অৰ্চনা কৰিছে। আৰু তাৰ পৰা কিছু সময় পিছতেই এই স্থানৰ পৰাই আমাৰ এই জন আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিম। চাওক, এই গৌৰৱ গগৈৰ মেছেজৰ কাৰণে কৰা নাই যাত্ৰা। এই যাত্ৰা অসমৰ ৰাইজৰ সুৰক্ষিত ভৱিষ্যত অসমখনক আগন্তুক দিনত এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিয়া, যাতে তেওঁ অনাগত 5 বছৰ বিশেষভাৱে যিখিনি কাম কৰিলে, যিখিনি কাম আগবঢ়াই লৈ গ'ল, সেইখিনি কামক যাতে আৰু শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰি এই যাত্ৰা। গৌৰৱ গগৈ ডাঙৰীয়াই হয়তো আজিৰ দিনৰ পৰা অকণমান চিন্তা কৰিব যে অসমৰ ৰাজনীতিত তেওঁ প্ৰাসংগিক হ'ব নে নহয়।